শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত বৰঘাট বিহিয়া গাঁৱৰ পৰা ইনামুল ইছলাম আৰু ছাদিকুল ইছলাম নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ লগতে দুটা হেৰোইন থকা কণ্টেইনাৰ সহ ওজন 81 গ্ৰাম আৰু কণ্টেইনাৰ অবিহনে 27 গ্ৰাম সন্দেহজনক হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা AS-12A B3 562 নম্বৰৰ স্কুটি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনৰ ভিতৰত ছাদিকুলক শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত কেকুকলি নেপালীগড় ছাদিকুল ইছলাম বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক তেজপুৰ থানাৰ অন্তৰ্গত বৰগুৰি বৰঘাটৰ ইনামুল ইছলাম বুলি চিনাক্ত কৰিছে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।